হয় নমস্কাৰ প্ৰথমতে গণতন্ত্ৰ চতুৰ্থ স্থানলৈ সেৱা শ্ৰদ্ধা আৰু প্ৰণাম যাচিলোঁ আজি আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আমি কৰ্মবিৰতি পালন কৰিছোঁ আমাৰ তৃতীয় দিন অতিবাহিত হৈছে পূৰ্ব চৰকাৰৰ দিনত পূৰ্বৰ মুখ্যমন্ত্ৰীৰ দিনত আমাৰ সত্ৰত গৃহীত অনুমোদন লাভ কৰিছিলে যদিও আজি ৫০ বৰ্ষ অতিক্ৰম কৰিছে আমাৰ প্ৰতি ন্যায় নহ'ল আমাৰ প্ৰতি অন্যায় হৈছে আমাৰ এতিয়া আমাৰ সুবিচাৰ লাগে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ জৰিয়তে আপোনাৰ আমি কাটৰ অনুৰোধ জনাইছোঁ আপুনি মানুহৰ বাবে কথা কয় হয় আমি মানুহৰ বাবে কাম কৰোঁ আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাপতি কৰ্মচাৰীসকলে বিধৱা দিব্যাংগন অবলা প্ৰধানমন্ত্ৰী গ্ৰাম আৱাস যোজনা ৰেচন কাৰ্ড অৰুণোদয়কে আদি কৰি সকলো ধৰণৰ আঁচনিৰ আমি ৰাইজৰ স্বাৰ্থত সদায় তৃণমূল কৰ্মচাৰী হিচাপে ৰাইজৰ সেৱাত আমি উৎসৰ্গিত এইসকল কৰ্মচাৰীৰ আপোনালোকে মাহিয়া দৃষ্টি আছে সুদৃষ্টি প্ৰদান কৰক মাহিয়া দৃষ্টি প্ৰত্যাহাৰ কৰি মাননীয় মুখ্যমন্ত্ৰী আমাৰ কাটৰ অনুৰোধ আপুনি আমাক সুদৃষ্টি প্ৰদান কৰক মাহিয়া দৃষ্টিৰে আমাক নাচাব আমি আপোনাৰে সন্তান মানুহৰ বাবে অকণমান সহানুভূতিৰ দৃষ্টিৰে আপুনি সুদৃষ্টি প্ৰদান কৰক আমাৰ এককালীন ৩০,০০০ টকা যি আমাৰ দৰমহাৰ সা সুবিধা চৰকাৰী সম অধিকাৰ সম দৰমহা যিখিনি আমাৰ ন্যায্যপ্ৰাপ্ত দাবী আছে সেইখিনি আমাক আপুনি প্ৰদান কৰক আৰু আমি এই আশা কৰিছোঁ চৰকাৰে দাবীসমূহ মানি নলয় বা গ্ৰহণ নকৰে পৰৱৰ্তী কাৰ্যসূচী আমাৰ কাৰ্যসূচী দীঘলীয়া হ'ব আমাৰ যিহেতু এখন আমি শান্তিপূৰ্ণভাৱে ন্যায্য প্ৰাপ্তিৰ দাবীত আমি এনেকৈ বহিছোঁ পৰৱৰ্তী সময়ত আমাৰ দীঘলীয়া হ'ব আমাৰ নেতৃত্বৰ নিৰ্দেশনা মানি চলি আমি পৰৱৰ্তী কাৰ্যসূচী আমি চলাই যাম সমগ্ৰ অসমতে হৈছে নেকি হয় গোটেই অসমতে এই কৰ্মবিৰতি পালন হৈছে আমাৰ সদ্যহতে 19 তাৰিখলৈ থাকিব আৰু যদিহে আমাৰ ন্যায্য দাবী চৰকাৰে যদি অনীহা কৰে আমি গণতান্ত্ৰিকভাৱে আমাৰ ন্যায্য প্ৰাপ্তি আমি বিচাৰি গৈ থাকিম আজি আমাৰ বিহালী উন্নয়ন খণ্ডৰ আমাৰ ৩২ গৰাকী আছে আৰু সদৌ অসমত প্ৰায় ৮,০০০ কৰ্মচাৰী আছে চাবলৈ গ'লে ই অতি নিম্নতম আচলতে সংখ্যা যদি চৰকাৰে সদিচ্ছা কৰে একেদিনতে এই কাৰ্য সম্পূৰ্ণ কৰিব ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে আমাৰ নিচিনা কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্তি লাভ কৰিছে আমিও এই ন্যায্য প্ৰাপ্তিৰ দাবীত আমি এনেদৰে একেলগে সকলোৱে সমবেত হৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত